হাইস্কুলে যি শিক্ষা লৈছিলোঁ সেই বিদ্যালয়খনৰ নাম আছিল বুঢ়াগাঁও হৰিচৰণ চৰকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। আৰু সেই বিদ্যালয়ৰ মোৰ এজন পঞ্চমৰ পৰা দশমমান শ্ৰেণীলৈ মই পঢ়ি থকা সময়ত এজন শিক্ষকে মোক শিক্ষাদান দিছিলে। সেইজন শিক্ষক তথা আজি বুঢ়াগাঁও হৰিচৰণ চৰকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পদত অধিষ্ঠিত হোৱা শ্ৰীযুত সুনীল ডেকা ছাৰ আজি মঞ্চত মই পাই মই খুবেই আনন্দিত আৰু খুবেই মই ভাল পাইছোঁ। ছাৰ আজি মঞ্চত উপবিষ্ট। আজি মই ছাৰৰ সন্মানাৰ্থে তথা শিক্ষকসকলৰ সন্মানাৰ্থে মই দুটা কথা কৈছোঁ। শিক্ষকসকল শ্ৰেণীকোঠাত পঢ়োৱা দায়িত্বই নহয়। শিক্ষকসকল তোমালোকে যেনেকৈ মমবাতি এটা জ্বলাই দিলে যেনেকৈ মমবাতি পুৰি পুৰি পোহৰ বিলাই ঠিক তদ্ৰূপ তেনেকুৱা তোমালোকক জ্ঞান দি এসকলে মমবাতিৰ নিচিনা নিজে পুৰি তোমালোকক আলোকিত কৰিবৰ কাৰণে শিক্ষাদান কৰি এই পৃথিৱীত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে অহৰহ চেষ্টা চলাই থকা এইসকল শিক্ষক। আজি শিক্ষক হ'ল মা দেউতাকৰ পিছতে পিতৃ সমতুল্য শিক্ষকসকল। মা দেউতাকে আমাক জন্মহে দিছে, কিন্তু মানৱ হিচাপে মানুহ হিচাপে গঢ় দিছে আমাৰ শিক্ষয়িত্ৰীসকলে। শিক্ষক শিক্ষয়িত্ৰীসকলে মা দেউতাকে বৰণ পোষণ দিছে, কিন্তু আমাৰ যি শিক্ষাৰে গুণগত মানদণ্ডৰে আমাৰ সমাজত চলিব পৰা জ্ঞান দিব পৰা যি ব্যৱস্থা, যি শিক্ষা কৰি পেলাই যি আমাক প্ৰতিষ্ঠিত নাগৰিক হিচাপে প্ৰতিষ্ঠিত কৰাবৰ কাৰণে যি চেষ্টা কৰে সেইজন হ'ল শিক্ষক। তেতিয়াহ'লে আমি শিক্ষকক সন্মান কৰা উচিত হয়নে নহয়? যদি মা দেউতাকৰ কথা আমি মানো তেতিয়াহ'লে শিক্ষক আৰু শিক্ষয়িত্ৰীসকলকো আমি সেই অভিভাৱকৰ নিচিনাই অভিভাৱিকাৰ নিচিনাই আমি কিন্তু সন্মান আৰু কথা মানা কিন্তু আমাৰ অত্যন্ত প্ৰয়োজন। আজিৰ সমাজত আমি দেখিছোঁ আজি তোমালোকে যিখন ছাত্ৰ আমি এদিন তেনেকুৱাই বহুত কথা কৈছে আৰু আমি সন্মুখত বহি সেইবিলাক কথা অনুভৱ কৰিছিলোঁ বা শুনিছিলোঁ। আজি আমি ষ্টেজত আছোঁ, তোমালোকে সন্মুখত আছা, কাইলৈ তোমালোকে ষ্টেজত আহিবা, কালি তোমালোকে দেশৰ ভৱিষ্যত হ'বা। তোমালোকে এটা কথা মনত ৰাখিবা, ডক্টৰ APJ আব্দুল কালাম আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নাম শুনিছেনে নাই? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া চাহ বিখ্যাত এজন ব্যক্তি আছিল আৰু সেইজন ব্যক্তি কৰ্মৰ বলত আজি ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছেনে নাই? আজি যে আমাৰ ইয়াৰ মাজৰ পৰা যে এটা ভাল ছাত্ৰ বা দেশৰ প্ৰতিনিধিত্ব নকৰিব তাৰ কোনো কথা আমি নুই কৰিব নোৱাৰোঁ। সেইকাৰণে কৈছোঁ তোমালোকে এই ডাঙৰ মানুহখিনি স্কুলৰ কিতাপ পঢ়াৰ মাজেদি তোমালোকে ডাঙৰ মানুহৰ কিতাপ পঢ়িবলৈ অভ্যাস গঢ়ি তুলিবা। ছাৰে ইতিমধ্যে কৈছে আমাৰ এটা মোবাইল চলোৱা বা মোবাইলত আসক্ত এটা বেয়া অভ্যাস পৰিণত হৈছে। আমি 24 ঘণ্টাৰ ভিতৰত আমি বেছিভাগ সময় মোবাইলৰ লগত আমি লাগি থাকোঁ। যদি মোবাইল তোমালোকে খোৱাৰ সময়ত বাহিৰত যোৱাৰ সময়ত সদায় যদি তোমাৰ হাতত মোবাইলৰ নিচাটো থাকে তেতিয়াহ'লে তুমি জানিবা তুমি এটা বেয়া দিশত গতি কৰিছা। আৰু যদি মোবাইলখন তুমি নিয়ন্ত্ৰণ কৰিব পাৰা, নিজৰ মনটোক ভান্দি যে মই ছাত্ৰ, মই পঢ়িব লাগিব আৰু যদি মোৰ পঢ়া হ'লেও প্ৰথম কৰ্তব্য আৰু বেছি সময় যদি তুমি পঢ়াত মন দিয়া তেতিয়াহ'লে দেশৰ এজন সুনাগৰিক প্ৰতিষ্ঠিত নাগৰিক হ'ব পাৰিবা। কিন্তু সেইকাৰণে মই কৈছোঁ আমাৰ যিসকল ছাত্ৰ ছাত্ৰীসকল আছে মোবাইলৰ পৰা অলপ হ'লেও দূৰত থাকিবৰ কাৰণে তোমালোকে চেষ্টা কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। দ্বিতীয় এটা কথা হ'ল আমি যদি এতিয়া আমি অলপ কষ্ট কৰোঁ, ছাত্ৰ জীৱনত যদি আমি কষ্ট কৰোঁ ভৱিষ্যতত আমি কি পাম? সুখ পাম। এতিয়া যদি তোমালোকে কষ্ট কৰিব জানা তেতিয়াহ'লে অনাগত ভৱিষ্যতত তোমালোকে প্ৰতিষ্ঠিত ব্যক্তি হিচাপে তোমালোকে সমাজত চলিব পাৰিবা। সেইকাৰণেই কৈছোঁ আজি এই শিক্ষক দিৱসৰ এই উৎসৱৰ এটা দিন আৰু এই দিনত সকলো ছাত্ৰ ছাত্ৰীক শিক্ষকৰ লগত যি সম্পৰ্ক থাকিব লাগে, যেনেকৈ শিক্ষকসকলে কথা কয়, যেনেকৈ শিক্ষকসকলে চলিবলৈ পৰামৰ্শ দিয়ে, যেতিয়া পাঠদান দিয়ে সকলো সময়তে তোমালোকে শিক্ষকৰ প্ৰতিটো কথা আখৰে আখৰে পালন কৰিবৰ কাৰণে যত্ন কৰিবা, তেতিয়াহে তোমালোকে আগুৱাই যাব পাৰিবা। আজি আমাক যিসকলে ছাৰে পাঠদান দিছিলে শিক্ষক আছিলে সেইসকল শিক্ষকক আজিৰ দিনতো মই মটৰচাইকেল যদি চলাই যাওঁ তেতিয়াহ'লে লাহেকৈ চলাই যাওঁ আৰু যেতিয়া মই চাইকেল চলাইছিলোঁ তেতিয়া একেবাৰে মই চাইকেলৰ পৰা নামি চালাম আৰু নমস্কাৰ দি আমি সন্মান কৰিছিলোঁ। কিন্তু আজিৰ দিনত ছাত্ৰ ছাত্ৰীসকলে কি কৰিছে? শিক্ষকসকলক যেনেকৈ সন্মান কৰিব লাগে তেনেকুৱা সন্মান কৰা
কৰাৰ পৰা কিছুমান ক্ষেত্ৰত আমি দেখিছোঁ সন্মানৰ পৰা বিৰত থাকে ছাৰসকলে কি জানে তেনেকুৱা সমালোচনা কৰা আমি দেখিছোঁ কিন্তু এইটো কেতিয়াও নকৰিবা আৰু যদি এনেকুৱা অভ্যাস তোমালোকৰ আছে তেতিয়াহ'লে অনাগত দিনত তোমালোকে প্ৰতিষ্ঠিত নাগৰিক দেশৰ প্ৰতিষ্ঠিত ব্যক্তি কেতিয়াও হ'ব নোৱাৰিবা সেইকাৰণে পিতৃ মাতৃৰ সমতুল্যভাৱে শিক্ষকসকলৰ কিন্তু তোমালোকে সন্মান কৰিবা ছাৰসকলে যি পাঠদান দিয়ে সময়মতে সেইখিনি ক্লিয়াৰ কৰিবা আৰু ভালকৈ লিখা পঢ়া কৰিবা আজি তোমালোকে ছাত্ৰ কালি তোমালোকে দেশৰ ভৱিষ্যত তোমালোকে শুনিছেনে নাই APJ আব্দুল কালাম ভাৰতৰ প্ৰথম নাগৰিক প্ৰাক্তন ৰাষ্ট্ৰপতি এখেতে কি বিক্ৰী কৰিছিলে পেপাৰ বিক্ৰী কৰিছিলে আমাৰ বহুত ছাত্ৰ ছাত্ৰী কয় আমাৰ অভাৱ অভিযোগ এইটোৰ অভাৱ সেইটোৰ অভাৱ দেউতাকে এইটো নিদিয়ে সেইটো নিদিয়ে ভাল ছাত্ৰৰ কেতিয়াও অভাৱ আৰু অভিযোগে টানি ৰাখিব নোৱাৰে আমি গাঁৱলীয়া মানুহ আমি ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ক্ষতিগ্ৰস্ত অঞ্চলৰ মানুহ আমাৰ অভাৱ আৰু অভিযোগ থকাটো একেবাৰে স্বাভাৱিক আমি কিন্তু সেই অভাৱ আৰু অভিযোগ প্ৰত্যাহ্বান গ্ৰহণ কৰি আমাৰ জীৱন আমি গঢ় দিব লাগিব সেইকাৰণে তোমালোকক কৈছোঁ যে শিক্ষক দিৱস উপলক্ষে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিষয়ে বহুত বক্তা ইয়াত আছে এখেতসকলে সেই বিষয়ে ক'ব যিহেতু পাঠদানত তোমালোকে এই বিষয়টো পোৱা যিটো সমাজত বৰ্তমান চলি আছে তাৰ ওপৰত দুটামান কথা কৈছোঁ আজি চোৱা যদি আজি আমি ভালদৰে লিখা পঢ়া কৰোঁ তোমালোকে নিশ্চিতভাৱে দেখিছা পঢ়াৰ মাধ্যমে মানুহ প্ৰতিষ্ঠিত হয় আৰু শিক্ষাই আমাক মুক্তি দিয়ে বিভিন্ন সমস্যাৰ পৰা শিক্ষাই আমাৰ একমাত্ৰ মুক্তিৰ পথ হৈছে শিক্ষা আৰু এই শিক্ষাৰ জৰিয়তে আমি সমাজ প্ৰতিষ্ঠিত কৰিব লাগিব আজি তোমালোকে ছাত্ৰ কালি তোমালোকে সেই সমাজখনৰ প্ৰতিষ্ঠিত ব্যক্তি হ'বা সেইকাৰণে এতিয়া তোমালোকৰ অধ্যয়নৰ সময় নষ্ট নকৰি তোমালোকে ভালদৰে লিখা পঢ়া কৰিবা বুলি মই আশা কৰিছোঁ আজি ভুলিয়ামাৰী ছিনিয়ৰ মাদ্ৰাছা আছিল আৰু সেইটো পৰিৱৰ্তন হৈ হাইস্কুল ৰূপান্তৰ হৈছে আৰু সেই হাইস্কুলত চৰকাৰে বিভিন্ন সা সুবিধা দি তোমালোকে মানৱ সম্পদ গঢ়িবৰ কাৰণে চৰকাৰে খৰচ কৰি আছে আৰু তোমালোকে ইতিমধ্যে গম পাইছা এই হাইস্কুলৰ প্ৰধান শিক্ষক অধ্যক্ষ আনোৱাৰ হোসেন ডাঙৰীয়া শিক্ষাৰ ক্ষেত্ৰৰ লগত সম্পূৰ্ণভাৱে কেনেকৈ ছাত্ৰ ছাত্ৰীক মানৱ সম্পদ বা তোমালোকক আগুৱাই লৈ যাব পাৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত বা বিশিষ্ট ব্যক্তিসকলক মাতি আনি তোমালোকৰ ইনস্পিৰেশ্যন বা তোমালোকৰ মোটিভেশ্যনেল কৰিবৰ কাৰণে আগ্ৰহ জন্মাবৰ কাৰণে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা আমি দেখিছোঁ আজি ছাৰে এই শিক্ষক দিৱসত উপলক্ষে যি সভা আয়োজন কৰিছে তোমালোকৰ উদ্দেশ্যে যিসকল বক্তা আনি তোমালোকক মোটিভেশ্যনেল তথা আগ্ৰহ প্ৰকাশ কৰিবৰ কাৰণে তোমালোকক যি তেওঁৰ মনোকামনা কৰিছে এই মনোকামনা তেখেতক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ এই ভুলিয়ামাৰীৰ পৰাও আমি ভাল ছাত্ৰ ভাল ৰিজাল্ট কৰি এই দেশৰ বা অঞ্চলৰ সুনাম কঢ়িয়াই আনিব বুলি আমি আশা কৰিছোঁ আজি আমি দেখিছোঁ আমাৰ সমাজত যদিও লিখা পঢ়াৰ আগ্ৰহ বৃদ্ধি হৈছে অভিভাৱকসকলে কিন্তু তোমালোকৰ ওপৰত খৰচ কৰিবৰ কাৰণে গোটেইখিনি বিসৰ্জন দি আছে কিন্তু আমি যদি ভালকৈ নপঢ়োঁ তেতিয়াহ'লে ৰিজাল্ট কেনেকুৱা হ'ব সেইকাৰণে কৈছোঁ অভিভাৱকৰ আশা আকাংক্ষা শিক্ষক শিক্ষয়িত্ৰীৰ আশা আকাংক্ষা অঞ্চলৰ সুনাম কঢ়িয়াই আনিব পাৰিব লাগিব আৰু আনিব যদি পাৰোঁ সেই অঞ্চল দেশ বা ৰাজ্যখনৰ সুনাম বৃদ্ধি হ'ব আমি দেশৰ কাৰণে কাম কৰিব নালাগে আমি নিজৰ কাৰণে যদি আমি সৎ নাগৰিক হিচাপে ভালকৈ আমি কাম কৰোঁ তেতিয়াহ'লে সেই কামটোৱেই বা সেই ভাল